নমস্কাৰ। আজি পাঠ কৰিম দ্য বেংক নামৰ কথাছবিখনৰ কাহিনী ভাগৰ মূল যি কাহিনী সেই কাহিনী ভাগ আৰু চাৰ্লি চেপলিনৰ অভিনীত এইখন এখন অন্যতম ছবি। গতিকে আহক আমি শুনো দ্য বেংকৰ মূল কাহিনী ভাগ। দ্য বেংক ছবিৰ কাহিনী। দ্য বেংক নামৰ ছবিখনো আছিল ক্ৰিষ্টন কোম্পেনীৰে। সেই সময়ত যিকেইখন ছবিয়ে মুক্তি লাভ কৰিছিল তাৰ ভিতৰত দ্য বেংক আছিল এখন অন্যতম সফল ছবি। ছবিখনৰ ঘটনাটি মূলতঃ এনেধৰণৰ। চহৰৰ মধ্যস্থলত আছে এটি বেংক। বিশাল আয়তনৰ এটি ঘৰত আছে বেংকটোৰ কাৰ্যালয়। বিশাল আয়তনৰ ঘৰটোত থকা কাৰ্যালয়টোত কেইবাটাও কোঠা আছে। কৰ্মচাৰীও আছে পুৰুষ মহিলাকে ধৰি ভালে কেইগৰাকী। আটায়ে মিলি নিয়াৰিকৈ বেংকটোৰ কাম কাজ পৰিচালনা কৰে। চাৰ্লি সেই বেংকটোৰে জাৰুদাৰ অৰ্থাৎ চাফাই কৰ্মী। বেংকটোৰ আটাইকেইটা কোঠাকে ধৰি বাৰাণ্ডা চিৰি আদি ভালদৰে সাৰি মুচি চাফা কৰে। লগতে কোঠাবোৰত থকা চকী টেবুলসমূহো তেওঁ চাফা কৰিব লাগে। সেইবোৰ কাম সম্পন্ন কৰা হ'লে বেংক মেনেজাৰৰ কোঠাৰ সন্মুখত থকা চকী এখনত তেওঁ বহি থাকে। কামত সোমোৱাৰ সময়ত তেওঁক তেনেদৰে থাকিবলৈ বুজাই দিয়া হৈছিল। অন্ততঃ মেনেজাৰ অফিচত মজুত থকা সময়ত তেওঁ তেখেতৰ কোঠাৰ সন্মুখৰ পৰা কলৈকো এখোজো আঁতৰি নাযায়। বাহিৰৰ চাল চলন দেখি কোনে ক'ব যে চাৰ্লি বেংকটোৰ চাফাই কৰ্মী। তেওঁৰ পোছাক দেখি যিকোনো লোকে ভুল কৰি পেলাব যে তেওঁ সেই বেংকটোৰ মেনেজাৰ নতুবা কোনোবা ওপৰৱালা বিষয়াহে। অফিচৰ বাহিৰত চাৰ্লিৰ পোছাক হ'ল বগা পেণ্ট আৰু দীঘল হাতৰ শ্বাৰ্ট। কোটটোও শুদ্ধ বগা। ডিঙিত এডাল বিশেষ কায়দাৰে বন্ধা টাই। কোটৰ পকেটত সদায় তেওঁ লৈ ফুৰে এপাহ আধা ফুলা গোলাপ। লগতে পেণ্টৰ পকেটত থাকে এখন ৰুমাল। মূৰত থাকে এটা টুপি। চাৰ্লিয়ে টুপিটো এক বিশেষ কায়দাত পিন্ধে। বাওঁফালে সামান্য হাওলাই লৈ তেওঁ টুপিটো পৰিধান কৰে আৰু ভৰিত থাকে একেই চিকচিকাই থকা এযোৰ জোতা আৰু হাতত এডাল সৰু লাঠি। এনেধৰণৰ বিশেষ পোছাকত হাতৰ লাঠিডাল লৈ তেওঁ ৰাস্তাৰে গৈ থাকোঁতে সহজতে সকলোৰে দৃষ্টি তেওঁ আকৰ্ষণ কৰে। জোতাযোৰেৰে ৰাস্তাত খটখটকৈ আৱাজ কৰি ৰাস্তাৰে গৈ থাকোঁতে কোনেনো বাৰু বুজিব যে তেওঁ প্ৰকৃততে এজন বেংকৰ চাফাই কৰ্মীহে। চাক চিকুণ ফলবাবু চাৰ্লি আহি অফিচ পায়েই ভল্টত সোমায়, য'ত তেওঁৰ অফিচত পিন্ধা পোছাকযোৰ থৈ দিয়া হয় অৰ্থাৎ জাৰুদাৰৰ পোছাক। ভল্টত সোমাই তেওঁ কাপোৰৰ টোপোলাটো উলিয়াই আনে। পিন্ধি অহা পোছাকযোৰ খুলি থৈ সেই পোছাকযোৰ পিন্ধি লয় আৰু ইযোৰ পোছাক সামৰি থয়। ইয়াৰ পিছত জাৰুডাল হাতত লৈ ভল্টৰ পৰা ওলাই আহে আৰু লাগি যায় দৈনন্দিন কামত। তেওঁৰ হাতত থাকে মাত্ৰ এঘণ্টা সময়। এই এঘণ্টা সময়ৰ ভিতৰতে তেওঁ অফিচৰ সকলোবোৰ কোঠা ঝাৰু মাৰিব লাগে আৰু টেবুল চকীবোৰো মচি চাফা কৰিব লাগে। এই কাম তেওঁ অতি সতৰ্কতাৰে সম্পন্ন কৰিব লগা হয়, কিয়নো তেওঁ কামত অফিচৰ সকলো কৰ্মচাৰী সমানে সন্তুষ্ট নহ'বও পাৰে। বিশেষকৈ নাছাৰ পৰা অহা যুৱকজন তেওঁ চাৰ্লিৰ প্ৰতিটো কামতেই খুঁত ধৰে। কেতিয়াবা তেওঁ দেখিব যে মজিয়াত কাগজৰ টুকুৰা এটা পৰি আছে। কেতিয়াবা হয়তো টেবুলতে কিবা দাগ থকা দেখা পাব। খিৰিকীখন কিয় এনেদৰে আছে? চিৰিৰ ৰং কিয় এনে হ'ল? নানানটা প্ৰশ্ন। চাৰ্লিৰ একান্ত অনুগত কৰ্মী সকলো নীৰৱে সহি যায়। ওপৰৱালাৰ লগত মুখে মুখে জবাব দিব নিবিচাৰে, কিয়নো তেনে কৰিলে তেওঁ হয়তো সেই কামটো হেৰুৱাব লগা হ'ব পাৰে। সেয়ে তেওঁ সকলো শুনি থাকি তলমূৰ কৰি লয়। তাৰ পাছত অকলশৰে থকা অৱস্থাত খঙত ফাটি পৰে। সকলোৰে প্ৰতি বিশেষকৈ মেনেজাৰৰ প্ৰতি খঙত মুখেৰে বকবকাই থাকে। এনে কৰিয়ে মনতে শান্তি লাভ কৰে। এদিন ভল্টৰ পৰা ওলাই চাৰ্লিয়ে তেওঁৰ কামৰ পোছাকযোৰ পিন্ধি হাতত ঝাৰু লৈ ওলাই আহে। তেওঁৰ এই পোছাক হ'ল এটা তেল লগা হাফ পেণ্ট আৰু এটা ফটা হাফ শ্বাৰ্ট। মূৰত চিৰৰ লগৰী কেম্পিছৰ টুপিটো আৰু ভৰিত ৰঙা কাপোৰৰ জোতা। সেই সাজেৰে চাৰ্লিয়ে অতি ব্যস্ততাৰে নিজৰ কামত লাগি যায়, কিয়নো তেওঁৰ হাতত সময় অতি কম। খৰধৰকৈ কাম কৰিবলৈ গৈ তেওঁ সকলো খেলিমেলি লগাই পেলায়। কেতিয়াবা বাল্টিটোকে বগৰাই পেলাইছে, আকৌ পানী আনি কাম আৰম্ভ কৰে। কেতিয়াবা পানী ভৰা আকৌ ঘৰ মচা কাপোৰখনকে কোনোবা এঠাইত এৰি আহে। সুদা হাতেৰে মজিয়া মচি তেওঁ অঁতাই পেলায়। কাম শেষ কৰিহে তেওঁ নিজৰ ভুলটো বুজি পায়। আকৌ তেওঁ কাপোৰখন আনিবলৈ ভিতৰলৈ সোমাই যায়। এনে কৰোঁতে গোটেইখন মজিয়া পুনৰ লেতেৰা হয় আৰু তেওঁ নতুনকৈ কামটো কৰিব লগা হয়। এপাকত তেওঁ ঘড়ীটোলৈ চায়। সৰ্বনাশ, সময় যে একেবাৰেই নাই। সেই সময়টো ধৰি ৰাখিব পাৰি নেকি চিন্তা কৰিলে। তেওঁ গৈ ঘড়ীৰ পেণ্ডুলামটো ধৰি ৰাখে, কিন্তু হাতৰ পৰা এৰাই যায়। চাৰ্লিয়ে কেইবাবাৰো সময় ধৰি ৰাখিবলৈ চেষ্টা কৰি ভাগৰি পৰিল। এইবাৰ এখন কাগজ আনি আঠা লগাই ঘড়ীৰ আইনাৰ ওপৰত লগাই দিলে। বছ, এইবাৰ আৰু কোনো চিন্তা নাই। কাটাকেইডাল দেখা পোৱা নাই। গতিকে এতিয়া অফিচৰ কোনোবা কৰ্মচাৰী আহি ওলালেও সময়ক লৈ তেওঁ কোনো কথা শুনাব নোৱাৰে। নিশ্চিন্ত হৈ চাৰ্লি এইবাৰ বাল্টিটো ওলোটাই লৈ তাতে বহি পৰিল
আৰু মহা আৰামেৰে ভৰি নচুৱাবলৈ লাগিল। সময় যে কিমান হৈছে তালৈ তেওঁ খবৰ নাই। এনেতে চিৰিত তেওঁ কাৰোবাৰ ভৰিৰ খোজ শুনিবলৈ পালে। কোন হ'ব পাৰে? অফিচৰ কোনোবা কৰ্মচাৰী নহয়তো। শব্দটো ক্ৰমাৎ ওপৰলৈ উঠি আহিল আৰু এটা সময়ত নোহোৱা হৈ গ'ল। চাৰ্লিয়ে দুৱাৰৰ ফালে ঘূৰি চালে। দেখিবলৈ পালে বেংকৰ মেনেজাৰ আহি হাজিৰ। চাৰ্লিয়ে এতিয়া কি কৰিব? তাৰ যে কাম শেষেই হোৱা নাই। থতমত খাই চাৰ্লিয়ে ঝাৰুডাল ওলোটাকৈ লৈয়ে মজিয়া সাৰিবলৈ লাগি যায়। সেই সময়ত তেওঁ মুখৰ অৱস্থা নেদেখিলে বুজিব নোৱাৰি। তেনেভাৱে চাৰ্লি কাম কৰাত লাগি যায়। তাৰ কাম কৰাৰ কৌশল দেখি বোধ হয় মৰা মানুহেও নেহাঁহি নোৱাৰিব। কোনোমতে কামটো শেষ কৰি মেনেজাৰৰ মুখলৈ এবাৰ চাই লৈ চাৰ্লি নিজৰ ৰুমলৈ সোমাই যায়। ইয়াৰ পিছদিনা চাৰ্লি তেওঁৰ দৈনন্দিন কামত ব্যস্ত হৈ থাকে। ইটো কোঠাৰ পৰা সিটো কোঠা পৰিষ্কাৰ কৰি এইবাৰ ষ্টেন'গ্ৰাফাৰৰ ৰুমত সোমায়। কোঠাটোত এখনেই মাত্ৰ টেবুল আছে। টেবুলখন জোখতকৈ কিছু ডাঙৰেই। গোটেই টেবুলখন ৰেক্সিনেৰে ঢাকি থোৱা সেউজীয়া ৰঙৰ ৰেক্সিন। টেবুলৰ সোঁমাজত এটা শেহতীয়া মডেল টাইপৰাইটাৰ। চাৰ্লিয়ে কাপোৰ এখনেৰে টেবুলখনৰ লগতে টাইপৰাইটাৰটোও মচি পেলালে। টেবুলখনৰ চাৰিওফালে 4খন চকী। তাৰে এখন অলপ বিশেষ ধৰণৰ আৰু মূল্যৱান। সেইখন হ'ল ষ্টেন'গ্ৰাফাৰ ছোৱালীজনী বহা চকীখন। বাকী 3খন সাধাৰণ কাঠৰে চকী আৰু সেইকেইখন হ'ল তেওঁক লগ কৰিবলৈ অহা লোকৰ বাবে ৰখা আসন। টেবুলখন পৰিষ্কাৰ কৰি চাৰ্লি এইবাৰ ৰুমটো ঝাৰু দিয়াত লাগিল। সেই একেই বিশেষ ভংগীমাত, যেন চাউল তাউল নাচৰহে ভংগীমা। লগত আছে তেওঁৰ চকু মুখৰ বিশেষ ভংগীমা, যি দৰ্শকক হাঁহি খোৰাক দিবলৈ যথেষ্ট। ঝাৰু দি থাকোঁতে মজিয়াত পৰি থকা এটা বস্তুৰ ওপৰত চাৰ্লিৰ নজৰ পৰিল। কি সেই বস্তু? চাৰ্লিয়ে বুজিব নোৱাৰিলে। বস্তুটো বাৰু কোনোবাই ইচ্ছাকৃতভাৱে টেবুলৰ তলত লুকুৱাই ৰাখিছে নেকি? নে কাৰোবাৰ ভৰিত লাগি টেবুলৰ তলত পৰিলগৈ? তেওঁ ঝাৰুডালেৰে বস্তুটো ওচৰলৈ চপাই আনিলে। বস্তুটো দেখি চাৰ্লিৰ মুখত যেন এক আনন্দৰ ঢৌ বিয়পি উঠিল। এটা সুন্দৰ পেকেট, ৰঙীন কাগজেৰে মেৰিওৱা। ওপৰত চিল্কৰ সূতাৰে বান্ধ এটা দি থোৱা আছে। বান্ধটো এনেদৰে দিয়া আছে যিটোৱে পেকেটটোৰ সৌন্দৰ্য যেন দুগুণে বঢ়াই তুলিছে। ইয়াৰ পিছৰ যিখিনি আছে সেইখিনি আৰু এটা ভিডিঅ'ত কমপ্লিট হৈ যাব আৰু এটা এপিছ'ডত। আজি এইখিনিতে এৰিছোঁ। গতিকে দ্য বেংক কথাছবিখনৰ মূল কাহিনী ভাগৰ লাষ্ট পাৰ্টটো আৰু ইয়াৰ পিছৰ পাৰ্টটো আপোনালোকক মই নেক্সট ভিডিঅ'ত পাঠ কৰি শুনাম। আজিলৈ আহিছোঁ। বাই বাই। এনেদৰে সকলো শুনি থাকিব সকলোবোৰ এপিছ'ড, আৰু যদি আগৰখিনি শুনা নাই তেতিয়াহ'লে মই তলত দি দিম লিংকটো, আপোনালোকে এবাৰ শুনি ল'ব দেই। বাই বাই।